তিব্বতৰ পৰা আহি অসমত বিলীন হোৱা একাংশ গাৰো লোক কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা লোকসকলে গঢ় দিছে প্ৰশান্তিৰ ঠিকনা। নীৰৱতা আৰু পৰিচ্ছন্নতাই গাঁওখনক দিছে এক অনন্য মাত্ৰা। কংক্ৰিটৰ চহৰৰ সমীপতে থকা গাঁওখনক চুব পৰা নাই যান্ত্ৰিকতাই। বঙাইগাঁও চহৰৰ কিছু নিলগতে থকা নিগমঘোলা নামৰ গাঁওখনত পোৱা যায় জীৱনৰ প্ৰশান্তি। গাঁওখনত নাই কোনো হাই উৰুমি, যুৱ উশৃংখলতাৰ বিপৰীতে গাঁওখনৰ কিশোৰ যুৱ প্ৰজন্ম ব্যস্ত খেল ধেমালি, ঘৰুৱা কাম কাজ আৰু কৃষি কৰ্মত। ৰাজ্যৰ ভিতৰতে অন্যতম পৰিষ্কাৰ গাঁৱৰো সুনাম আছে নিগমঘোলা। আৰু নিগমঘোলাৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক সীমান্ত প্ৰতিম চৌধুৰীয়ে। ৰাজনৈতিকভাৱে সামাজিকভাৱে চৌদিশে অস্থিৰতাৰ মাজতো অতি শান্তিত থকা বঙাইগাঁও চহৰৰ কিছু নিলগৰ এখন গাঁও হৈছে নিগমঘোলা গাঁও। আৰু এই নিগমঘোলা গাঁওখনৰে এগৰাকী ব্যক্তি মোৰ সৈতে আছে, ছবিন মাৰাক। মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এই গাঁওখনৰ উৎপত্তিৰ বিষয়ে। গাঁওখন কেতিয়াৰ পৰানো কিমান লোকে আহি ইয়াত থিতাপি লৈছিল, কিদৰে থিতাপি লৈছিলে। ছবিন মাৰাক ডাঙৰীয়া মোৰ সৈতে আছে। মই প্ৰতিদিন টাইমৰ পৰা প্ৰথমতে দিনৰ শুভেচ্ছা জনাইছোঁ আপোনাক। ইতিহাসটো অকণমান জানিব। প্ৰথমে মই সমূহ অসমবাসীলৈ খ্ৰীষ্টমাছৰ সম্পৰ্কে শুভেচ্ছা জনাইছোঁ। লগতে উত্তৰ লোৱাৰ আছাম ক'বলৈ গ'লে লোৱাৰ আছামৰ ভিতৰত আমাৰ নিগমঘোলা গাঁওখন অতি পুৰণি গাঁও। সেই গাঁওখন অতীজৰে পৰা সেই চাইনা দেশৰ পৰা তিব্বতৰ পৰা পলাই আহি কিছুমান আমাৰ জনজাতি গাৰোবিলাকে সেই ব্ৰহ্মপুত্ৰ পাৰ হৈ যাব নোৱাৰাৰ বাবে কিছুমানে ইয়াতে এই অঞ্চলতে থিতাপি লৈছিলে। এই থিতাপি লোৱাৰ সময়ত অভয়েশ্বৰী ৰাণী আছিলে। সেই ৰাণীৰ যোগেদি ইয়াতে বসবাস কৰিবলৈ ইয়াতে আমাক থিতাপি দি সকলো ফালৰ পৰা সাহাৰ্য সেইবিলাক সুবিধা দি দিছিলে। খোৱা লোৱা বোৱা সকলো ফালৰ পৰা এখেতে আমাক সুবিধা দি দিছিলে। সেই ক্ষেত্ৰত তেনেকুৱা জনসংখ্যাৰ ক্ষেত্ৰত ক'বলৈ গ'লে অতি কম আছিলে। 30 ঘৰ মাত্ৰ আছিলে। 1918 চনৰ পৰাই ইয়াতে বসবাস কৰিছিলে আমাৰ গাৰোবিলাকে। আৰু সেই সময়ত এই গাৰোবিলাকে লাহে লাহে বাঢ়ি গৈ আজি 500 ঘৰৰ ওপৰত হৈ গৈছে। বাহিৰৰ ফালৰ পৰা ক'বলৈ গ'লে আমাৰ জনজাতি গাঁওখন অতি কি কওঁ সেইটো শান্তিময় পৰিৱেশত আছোঁ বৰ্তমানেও। কিন্তু ইয়াত কোনো হুলস্থুলীয়া পৰিৱেশ নাই, তেনেকুৱা অৰাজনৈতিক পৰিৱেশ নাই। তেনে ধৰণৰ বৰ্তমান আমাৰ ইয়াতেও চলি আছে। কোৱা হয় ইয়াত ৰাজনীতিকভাৱে যদি মই কওঁ, ইয়াত দুটা সমষ্টি, বঙাইগাঁও সমষ্টি আৰু অভয়াপুৰী সমষ্টি, দুইটা সমষ্টিৰে অংশ নিগমঘোলা গাঁও। এতিয়া ৰাজনীতিৰ কথা যদি ক'বলৈ যাওঁ, লেতেৰা ৰাজনীতি বুলি কয় ৰাইজে, কিন্তু ইয়াত তেনে প্ৰভাৱ কিন্তু পৰা দেখা নাই। আমাৰ গাঁওখন দুটা ভাগত বিভক্ত হোৱা নিচিনা হৈ গৈছে ৰাজনৈতিক ক্ষেত্ৰত। এটা হ'ল অভয়পুৰী বিধানসভাত আৰু এটা হ'ল বঙাইগাঁও বিধানসভাত। এই দুটা সমষ্টি একেলগ হৈ হ'লেও আমাৰ গাঁওখন তেনেকুৱা ৰাজনৈতিক পৰিৱেশৰ ক্ষেত্ৰত শান্তিময়, কোনো তেনেকুৱা অৰাজকতা নাই। ৰাইজসকল যথেষ্ট কৰ্মী। কি খেতি কৰে তেওঁলোকে? আমাৰ গাঁওখনত তেনেকুৱা চাকৰিয়াল নাই। কৃষি ক্ষেত্ৰতে ওপৰত নিৰ্ভৰ কৰি আমাৰ বসবাস কৰা গাৰোসকল এই ইয়াতে বসবাস কৰি থাকিলেও আমাৰ কৃষি ক্ষেত্ৰত আগত আছিলে কমলা বাগান। এই কমলাৰ যোগেদি আমাৰ গাঁওখন চলিছিলে। বৰ্তমান যুগত সেই কমলা নোহোৱাৰ ভিতৰত বৰ্তমানেও খুব পৰিশ্ৰমী বা ব্যস্ততাৰ মাজেদি আমাৰ গাঁওখনৰ মানুহবিলাক চলে। তেনে ক্ষেত্ৰতে তামোল, আনাৰস আৰু কল, তেনেকুৱা বিভিন্ন উদ্যান শস্যৰ ক্ষেত্ৰত কি ক'ম আগবঢ়াবলৈ
সক্ষম হৈ গৈছে। আপোনালোকৰ ইয়াত গাঁওবুঢ়া আছে ধৰক ইমান কেইঘৰ আপুনি কৈছে 500 ঘৰ মান পৰিয়ালে ইয়াত বাস কৰে। অনুশাসন কি ইমান সুন্দৰ অনুশাসনত চলিছে গাঁওখন? কাৰো মাজত হাই কাজিয়া নাই, চবৰে মাজত কোনো মতভেদ কাৰো মাজত নাই। ই অনুশাসন যে চলিছে ইয়াত গাঁওবুঢ়াই চলায়। হয়, আমাৰ গাঁওখন গাঁওবুঢ়াৰ মতেই চলে আৰু গাঁওবুঢ়াৰ নিয়ম অনুসৰি গাঁৱৰ ৰাইজে সকলো নিয়ম নীতি পালন কৰে। সেই ক্ষেত্ৰতে সকলো নিয়ম নীতি পালন কৰাৰ ক্ষেত্ৰতে আৰু এয়া আমাৰ গাঁৱৰ গাঁওখনৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক সীমান্ত প্ৰতিম চৌধুৰীয়ে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।